1931 চন 23 বছৰীয়া যুৱক এজনে হাঁহি হাঁহি ফাঁচীৰ ফালে খোজ দিলে। কাৰাগাৰৰ বাহিৰত তেওঁৰ নাম লৈ সকলোৱে কান্দি আছিল যদিও তেওঁ মৃত্যুক ভয় কৰা নাছিল। সেই ডেকাজনৰ নাম আছিল ভগত সিং। আমি সকলোৱে জানো, হয়নে? কিন্তু তেওঁৰ জীৱনৰ পৰা আমি কি শিকিব পাৰোঁ, সেইটোহে আটাইতকৈ ইম্পৰ্টেণ্ট কথা। তেওঁ জানিছিল যে তেওঁ আৰু বেছি দিন জীয়াই নাথাকে। তেওঁৰ নিৰ্ভীক মৃত্যুৱে লাখ লাখ মানুহক স্বাধীনতাৰ বাবে যুঁজিবলৈ অনুপ্ৰাণিত কৰিব। তেওঁ কৈছিল, আচল সাহস দীৰ্ঘদিন জীয়াই থকাটো নহয়, আচল সাহস সেয়াহে যিয়ে নেকি কিবা এটা উদ্দেশ্য লৈ পেলাই জীৱনটো নিৰ্বাহ কৰে। ভগত সিঙে কৈছিল, তেওঁলোকে মোক মাৰি পেলাব পাৰে, কিন্তু তেখেতৰ চিন্তা ধাৰণা কেতিয়াও মাৰিব নোৱাৰে। ত্যাগ আৰু সাহসেই সাধাৰণ মানুহক লেজেণ্ড বা মহান বনায়। আজিৰ মানুহে ব্যৰ্থতা, মতামত, প্ৰত্যাখ্যান আদিক ভয় কৰে। কিন্তু এই সমাজত যদি তুমি কিবা পৰিৱৰ্তন আনিব খোজা, তেন্তে অকলে থিয় হলেও তুমি সাহসেৰে জীয়াই থাকিব লাগিব। গতিকে মনত ৰাখিবা, জীৱনটো বছৰৰ ধাৰা নহয়, প্ৰভাৱৰ ধাৰাহে জুখিব পাৰি। নিৰ্ভীক হোৱা যাতে মানুহে তোমাক মনত ৰাখে।